এভৰিৱান গুড নিউজ ঈশানোদৰ পে'মেণ্ট এতিয়া এগেইন ষ্টাৰ্ট কৰিছে। যিবোৰ ষ্টুডেণ্টে ৰিনিউৱেল পে'মেণ্ট পোৱা নাছিলা আজিৰ পৰা এগেইন দিবলৈ ষ্টাৰ্ট কৰিছে এন এছ পি এ ইউ জি চি এ এগেইন পইচা দিবলৈ ষ্টাৰ্ট কৰিছে। এয়া হ'ল আজিৰ এটা আপডেট। আজি ষ্টুডেণ্টে পে'মেণ্ট পাইছে, বহুত ষ্টুডেণ্টে পে'মেণ্ট পাইছে। ইতিমধ্যে মোক বহুত ষ্টুডেণ্টে কল কৰিছে যে দাদা মই পে'মেণ্ট পালোঁ। চ' ইয়াতে 80,000 আজি মৰ্ণিং পে'মেণ্ট পাইছে। চ' 10টা বজাৰ পৰা ষ্টাৰ্ট হৈ গৈছে পে'মেণ্ট। চ' যিবোৰ ষ্টুডেণ্টে পে'মেণ্ট পাইছা প্লিজ কমেণ্টত জনাবা। ঈশানোদয় স্কলাৰশ্বিপ 2025-26 এণ্ড 24-25 ৰিনিউৱেল পে'মেণ্ট এগেইন পোৱা ষ্টাৰ্ট হৈ গৈছে। বাকী যিমান পেণ্ডিং ষ্টুডেণ্ট আছিল সকলোৱে পে'মেণ্ট পোৱা ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। চ' যিবোৰ ষ্টুডেণ্টে পে'মেণ্ট পাইছা প্লিজ কাইণ্ডলি জনাবা কোনে পে'মেণ্ট পাইছা, আৰু যিবোৰৰ এতিয়ালৈকে PFMS নো আছিল ইয়েছ হৈছে নাই প্লিজ চেক কৰিবা। আৰু যদি কিবা এটা টেকনিকেল গ্লিচ হৈছে সেইটো বা কিবা এটা আহিছে আপডেট আহিছে একো কৰিব লগা নাই। যেতিয়া ৰিনিউৱেল কৰিবা তেতিয়া যদি কিবা মিছমেচ থাকে তেতিয়া আপডেট কৰিবা। এতিয়া একো কৰিবলগীয়া নাই। যিখিনি বস্তু আহিছে সেইখিনি টোটেলি মই শনিবাৰে ৰাতি কৈছোঁ যে সেইটো টেকনিকেল গ্লিচ বা টেকনিকেল ইছ্যু, সেইটো তোমালোকৰ প্ৰব্লেম নহয়। আৰু ঈশানোদৰ এতিয়া পে'মেণ্ট আহি গ'ল। ইতিমধ্যে ঈশানোদৰ পে'মেণ্ট আহি গ'ল। তো তাকে দেখাইছোঁ ঈশানোদৰ পে'মেণ্ট আহি গ'ল। কংগ্ৰেচুলেশ্যন যিবোৰ ষ্টুডেণ্টে পে'মেণ্ট পাইছা, আৰু যিসকলে পোৱা নাই অতি সোনকালে 80,000 পাবলৈ গৈ আছা। চ' প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। প্লিজ একদম শ্বেয়াৰ কৰি দিবা, সকলোৱে যাতে কথাখিনি গম পায় যে ৰিনিউৱেল পইচা এগেইন আহি আছে। চ' তোমালোকৰ ৰিনিউৱেল কৰিবা আগষ্ট মান্থত, এতিয়াই একো নকৰিবা। চ' ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। থেংক ইউ এভৰিৱান। আৰু নতুন ষ্টুডেণ্টক গাইড কৰিবলৈ অলৱেজ আছোঁ। চ' ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা। ধন্যবাদ।